এইখনৰ দাম অনলি 30,000 টকা ৰাখিছে আৰু এইখন আছে টিভিএছৰ এইখনৰ দাম ৰাখিছে অনলি 38,000 আৰু ইয়াত এখন আছে এইখনো তেনেকুৱাই সেম দামত আহি আছে হেল্ল' ফ্ৰেণ্ডছ ৱেলকাম বেক টু মাই ইউটিউব চেনেল আৰু আজি এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজত বহুত দিনৰ পিছত আহি আছোঁ আজি আকৌ মই ছেকেণ্ড হেণ্ড শ্ব'ৰুমত আহিছোঁ ৰেহাবাৰীত একে আজাদ ৰোড লোকেশ্যন আৰু আপোনালোকক ডিছক্ৰিপশ্যনত নাম্বাৰ দিয়া থাকিব ইয়াত বহুত ছেকেণ্ড হেণ্ড বাইক আছে আৰু আমাৰ লগত আছে ৰঞ্জিতা আমাক বাইক দেখাব এখনকৈ প্ৰাইচ ক'ব তেনেহ'লে বলক আজি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ বহুত বাইক আছে আপোনালোকে যিকোনো এখন বাইক ইয়া এক্টিভা নহ'লে স্কুটি এখন আপোনালোকে পাৰচেজ কৰিব পাৰে আপোনালোকৰ কাৰণে ফাইনেন্সো এভেইলেবল আছে ফাইনেন্স কৰিব পাৰিব বাকি আপোনালোকে বাইক দেখাম এখনকৈ এতিয়ালৈকে আপোনালোকে চাব যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু ইয়াত বহুত বাইক আছে স্কুটি আছে আপোনালোকে দেখা পাব এয়া চাওক আপোনালোকে ভিতৰত বহুত বাইক আছে ইয়াতে হয়তো আপোনালোকক মই গোটেই বাইক দেখাব নোৱাৰিম গোটেই বাইকৰ প্ৰাইচ সুধি ক'ব নোৱাৰিম কিন্তু তাৰ মাজত কিছুমান বাইক আছে মই আপোনালোকক দেখাব চেষ্টা কৰিম কাৰণ ইয়াত বাইকৰ কোনো শেষ নাই আৰু ইমানখিনি বাইকৰ ভিডিঅ' যদি মই একেলগত বনাওঁ তেতিয়াহ'লে আপোনালোকৰ ভিডিঅ'টো বহুত দীঘল হৈ যাব আৰু ইমান দীঘল হ'ব ভিডিঅ'টো মানে কমচে কম আধা ঘণ্টা 1 ঘণ্টাৰ ভিডিঅ' হৈ যাব সেইকাৰণে ইমান দীঘলকৈ নবনাওঁ সৰুকৈ বনাম আপোনালোকে ভিডিঅ'টো শেষলৈ চাব এতিয়া আমি ষ্টাৰ্ট কৰোঁ এইখনৰ পৰা এইখন হ'ল এণ্ট্ৰক 125cc হয় এইখন মডেল হৈছে 2018 মডেল আৰু এইটোৰ প্ৰাইচ কিমান আছিল 68,000 আছে এইখনৰ প্ৰাইচ 2018 মডেল একদম কম চলিছে গাড়ীখন আপোনালোকে দেখা পাইছে একদম নন কণ্ডিশ্যনত আছে সৰি ভিক্টৰ হয় হুণ্ডা কোম্পানী এইখনৰ মডেল আছিল 2018 আৰু এইখনৰ প্ৰাইচ আছিল অনলি 38,000 আৰু ইয়াত আছে এখন 15 DR এইখন আপোনালোকে দেখা পাইছে এইখনৰ কণ্ডিশ্যন এইটো হুণ্ডা কোম্পানী হয় আৰু এইটো কিমান মডেল আছিল 2018 মডেল এইটো হয় এইটোৰ প্ৰাইচ কিমান আছিল 78,000 হয় এইখনৰ প্ৰাইচ আৰু এফালে আছে এইটো আৰু এইটো সেম হয় 2018 মডেল আৰু ইয়াত আছে হিৰো আপাচি এখন ন 150cc এইখনৰ প্ৰাইচ কিমান ৰাখিছিল 75,000 হয় এখন আৰু ইয়াত আছে এখন হিৰো গ্লামাৰৰ বাইক আপোনালোকে দেখা পাইছে বহুতে কম মাইলেজত থকা এখন বাইক বিচাৰে ভাল এটা মাইলেজৰ বাইক বিচাৰে তেতিয়াহ'লে আপোনালোকে এইটো বাইক চাব পাৰে এইটো আপোনালোকে দেখা পাইছে বহুত ধুনীয়া কণ্ডিশ্যনত আছে এইটো প্ৰাইচ কিমান ৰাখা হৈছে 75,000 ৰাখা হৈছে মডেল কিমান আছে 2017 মডেল হয় 75,000 অনলি ৰাখা হৈছে এখনৰ দাম আৰু ইয়াত আছে এখন আপোনালোকে দেখা পাইছে XL 100 TVS কোম্পানীৰ হয় XL 100 এইখন কিমান চনৰ আছিল 2021 চনৰ হয় এখন আৰু এইখনৰ প্ৰাইচ কিমান ৰাখা হৈছে 68,000 ৰাখা হৈছে এইখনৰ আৰু এনেকৈ বহুত দেখা পাব আপোনালোকে ভিতৰত মানে এইবোৰ আপোনালোকক মই এটাকৈ যদি দেখাব যাওঁ বহুত সময় লাগিব তাৰ মাজত আপোনালোকক মই কেইটামান দেখাব বিচাৰিম ইয়াত আছে এখন 220 পালচাৰ হয় ন 220 পালচাৰখন কিমান চনত আছিল 2021 চনত 220 পালচাৰ আপোনালোকে দেখা পাইছে ইমান ধুনীয়া কণ্ডিশ্যনত আছে এতিয়া এইখনৰ প্ৰাইচ কিমান ৰাখা হৈছিল 1,15,000 টকা ৰাখা হৈছে এইখনৰ আৰু ইয়াত আছে এখন 220 সেম হ'ব আৰু ইয়াত চাব পাৰিছে আপোনালোকে এণ্ট্ৰক তাৰপিছত এপ্ৰিলা TVSৰ বহুত স্কুটি আছে ইয়াত আপোনালোকে যদি পাৰচেজ কৰে ইয়াতো কৰিব পাৰিব আণ্ডাৰ 50,000ত পাই যাব আপোনালোকে ইয়াত আছে 2018 পৰা 2022 মডেললৈকে আছে ইয়াত আৰু ইয়াত আছে হিমালয়ান এখন অলৰেডি চেল কৰিছে এখন আৰু ছাইডত আছে ইয়াতে আপোনালোকে দেখা পাইছে এখন KTM আছে KTMখনো অলৰেডি চেল কৰা হৈছে এনেকুৱা ধুনীয়া KTM পায় আৰু ষ্টক আছে তেখেতসকলৰ এইখন বৰ্তমান আজি চেল কৰা হৈছে আৰু এইখন আপোনালোকে এইখনৰ চাউণ্ড শুনি চাব এবাৰ সাউন্ডটো কেনেকৈ আপোনালোকক মই শুনাই আছোঁ আপোনালোকে সাউন্ডটো শুনিলে গম পাব অলৰেডি সাউন্ডটো কেনেকৈ হৈছে সাউন্ডটো শুনিলে আপোনালোকে বহুত হেভি সাউন্ড বাপ্পা আৰু ইয়াত আছে চাওক আৰু এইখন অনলি 30,000ত ৰাখা হৈছে এইখন অনলি 30,000 আৰু এইখন আপোনালোকৰ 2018 মডেল হয় এইখন অনলি 30,000 ৰাখা হৈছে আৰু এইটো হ'ল একচুৱেলি এইখনৰ দাম অনলি 30,000 টকা ৰাখিছে আৰু এইখন আছে TVSৰ এইখনৰ দাম ৰাখিছে অনলি 38,000 আৰু ইয়াত এখন আছে এইখনো তেনেকুৱাই সেম দামত আহি আছে আৰু এই তিনিখন বৰ্তমান ফাৰত দি আছে একদম কম প্ৰাইচত আৰু ইয়াত আছে আপাচি আপোনালোকে দেখা পাইছে আপাচি RTR 160 ন আপাচি RTR 160 এইখনৰ প্ৰাইচ কিমান ৰাখা হৈছিল 1,15,000 ৰাখা হৈছিল এখন কিমান চন আছে 2022 চনৰ হয় আপোনালোকে চাব পাৰিছে 1 বছৰ পুৰানা মাত্ৰ 1 বছৰ পুৰানা বাইক 160R
160 RTR এইখনৰ দাম 1,15,000 ৰাখা হৈছে। আৰু ইয়াত আছে এখন এইখনৰ কিমান চনৰ আছিল? এখন 2021 চনৰ হয়। আৰু এইখনৰ প্ৰাইচ 1 লাখ টকা ৰাখা হৈছে এইখনৰ। চব একদম ধুনীয়া ধুনীয়া কণ্ডিশ্যনত আছে। আৰু ইয়াতে FZ আছে, ইয়াত আছে এক্সপ্লেণ্ডাৰ, ছুপাৰ স্প্লেণ্ডাৰ, ইয়াত আছে পালচাৰ। NSখন কিমান দিন পুৰণা? NSখন কেই চনৰ আছিল? এইটো 2022 আৰু সেইখন 160 2021 এইটোৰ দাম কিমান আৰু সেইটোৰ দাম কিমান? এইটো 145 এইটো 145 আৰু সেইখন 135। আৰু পুৰণা কিমান কৈছিলে? 2022 আৰু 2021। আৰু ইয়াতো আছে NS এনেকৈ দুখন, কালাৰ বেলেগ বেলেগ হয়। ইয়াতে এক লাইনত এইখিনি গোটেই NS ৰাখা হৈছে। NS 125 পৰা NS 200 লৈকে আছে, 160 লৈকে আছে। আৰু ইয়াতে FZ ৰাখা হৈছে। FZ ভাৰ্চন 3 আছে ইয়াতে দুখন। FZ ভাৰ্চন 3 দুখনত এইখন কিমান প্ৰাইচ, কিমান চনৰ আছিল? 2019 চনত ৰাখা হৈছে। আৰু এইখনৰ প্ৰাইচ 90,000 ৰাখা হৈছে এইখনৰ প্ৰাইচ অনলি। কিন্তু গাড়ীখন নতুন আছে। আপোনালোকে চাওক, আপোনালোকে হয়তো ভাবিব পাৰে যে গাড়ীখন পুৰণা হৈছে কাৰণে হয়তো দামটো কমকৈ আহিছে বা কিবা হৈছে। 1,40,000 45,000 টকাৰ বাইক কেনেকৈ 1,90,000 কেনেকৈ দিব পাৰে? একচুৱেলি গাড়ীখন নতুন কণ্ডিশ্যনত আছে, গাড়ীৰ চন কিবা হৈছে। আৰু ইয়াত আৰু বহুত FZ আছে। ইয়াতে চাওক পালচাৰখিনি 2018 চনৰ হয়। আৰু এইটোৰ প্ৰাইচ কিমান ৰাখিছে? 80,000 ৰাখিছে। 2018 মডেল পালচাৰ। আৰু ইয়াতে তিনিখন ছেম আছে, 150 পালচাৰ 2021 হয়, 98,000 আহিব। তো আজিৰ ভিডিঅ'টো ইমানতে আছিল। আপোনালোকক মই দেখালোঁ যিমানখিনি সম্ভৱ হৈছে। মই বহুতখিনি বাইক আপোনালোকক দেখাব চেষ্টা কৰিলোঁ। আৰু ভিডিঅ'টো বেছি দীঘল হ'ব বুলি মই গোটেই বাইকবোৰ আপোনালোকক নেদেখালোঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব।